পিন্ধনত স্কুলীয়া ইউনিফৰ্ম, পিঠিত এখন কিতাপৰ বেগ, মুখত মাত নাই, হাতত প্লে কাৰ্ড। চাওঁ আহক এই প্ৰতিবেদনখন। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কিয় এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে, এই প্ৰতিবেদনখন আপুনি সম্পূৰ্ণভাৱে চালে গম পাব। ছাত্ৰ ছাত্ৰীৰ হাতত আছে আমাৰ শিক্ষা, আমাৰ অধিকাৰ, আমাক বঞ্চিত নকৰিব, আমি থাকিম ক'ত, আমি পঢ়িম ক'ত, আমাক উচ্ছেদ নকৰিব, আমাৰ ঘৰ আঁচুডুবি। এই কথাটো হৈছে গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আঁচুডুবি গাঁৱৰ কিছু পৰিয়ালক কিছুদিন আগতে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছিল। ঠিক সেই জাননী প্ৰদানৰ পিছতেই এনেদৰে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে মৌন হৈ বিষণ্ণ মনেৰে তেওঁলোকে পথৰ হাতত প্লে কাৰ্ড লৈ ইউনিফৰ্ম পিন্ধি তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিব লগা হৈছে। তেওঁলোকে এনেদৰে কাকূতি মিনতি কৰিছে, তেওঁলোকে এনেদৰে প্ৰশাসনক দাবী জনাইছে, আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, ডণ্ট ডেপ্ৰাইভ আছ এডুকেশ্যন, আমি ক'ত থাকিম, আমি ক'ত পঢ়িম, আমাক উচ্ছেদ নকৰিব, আমাৰ ঘৰ আঁচুডুবি, উই লিভ ইন আঁচুডুবি, উই আৰ ফ্ৰম ৰিভাৰ ইৰ'শ্যন ফেমিলি। নিশ্চিতভাৱে এটা কথা মন কৰিব, ইমান সৰু বয়সতে যদি তেওঁলোকে উচ্ছেদৰ দৰে যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়, এটা সময়ত চাব এই কণ কণ শিশুসকলে কিন্তু ডিপ্ৰেশ্যনত ভুগিব। এই কণ কণ ল'ৰা ছোৱালীহঁতেই কিন্তু এটা সময়ত বেয়া কামত লিপ্ত হ'ব, কাৰণ তেওঁলোকৰ থাকিবলৈ ঘৰ নাথাকিব, তেওঁলোকৰ খাবলৈ ভাত নাথাকিব, তেওঁলোকৰ পিন্ধিবলৈ কাপোৰ নাথাকিব, তেওঁলোকক কেয়াৰ ল'বলৈ কোনেও নাথাকিব। গতিকে এটা পৰিয়াল যেতিয়া বিচ্ছিন্ন হৈ যাব, তেতিয়া ল'ৰা ছোৱালীখিনি কিন্তু শিক্ষাৰ পৰা বঞ্চিত হ'ব, আৰু শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ লগে লগে কিন্তু সেই পৰিয়ালটোৰ আৰু অস্তিত্বই নাথাকিব। উচ্ছেদ মানেই অমানৱীয়। সময়ে সময়ে চৰকাৰে এনে কিছু পদক্ষেপ গ্ৰহণ কৰে যি সমাজৰ বাবে ভীষণ ক্ষতিকাৰক। আজি চাওক, এই সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে অহা দিনত আমি ক'ত থাকিম, আমি ক'ত পঢ়িম, আমাৰ ঘৰ ক'ত হ'ব, আমাৰ ঠিকনা কি হ'ব। এই সৰু বয়সতে তেওঁলোকে কিন্তু ইয়াৰ অনুভৱ কৰিব পাৰিছে। গতিকে অনাগত দিনত এওঁলোকৰ ভৱিষ্যত ক'ত, এওঁলোকৰ ভৱিষ্যত ক'ত থাকিব, আজিৰ দিনত কিন্তু ইয়াক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। ডণ্ট বিগ আছ, আমি নদীভংগ মানুহ, আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, এই কথাখিনি তেওঁলোকে অনুভৱ কৰিব পাৰিছে, তেওঁলোকে হৃদয়ংগম কৰিব পাৰিছে যে অহা দিনত আমাৰ অৱস্থা কি হ'ব, আমি ক'ত থাকিম। গতিকে সচেতন মহলে ইয়াৰ বিৰুদ্ধে সৰব সোচ্চাৰ হোৱা উচিত আছিল। কিছুমান বুদ্ধিজীৱীয়ে, কিছুমান সচেতন ব্যক্তিয়ে কেৱল গৰিহণা দিয়েই ক্ষান্ত থাকে। এবাৰ চাওক, এই কণ কণ ল'ৰা ছোৱালীখিনিৰ মুখৰ পিনে এবাৰ চাওক, কেনেকুৱা লাগে, তেওঁলোকে কি অনুভৱ কৰি আছে, তেওঁলোকে কি বিচাৰি